নিশ্চয়কৈ ইতিমধ্যে আমি প্ৰত্যেকেই গম পাইছোঁ যে কাইলৈ আচলতে দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ যিটো ফলাফল সেই ফলাফলটো ঘোষণা কৰা হ'ব আৰু মই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক এনেকৈ এটা ট্ৰিক দিম যিটো আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ ৰিজাল্টটো আপোনালোকে চবতকৈ সোনকালে সৰ্বপ্ৰথমে আপোনালোকে চেক কৰিব পাৰিব অট'মেটিক আপোনালোকৰ ৰিজাল্টটো পাই যাব। আপোনালোকে গম পায় যে আচলতে ৰিজাল্ট ঘোষণা হোৱাৰ লগে লগে অসমত বা অন্যান্য ষ্টেটতো কি হয় চাৰ্ভাৰবোৰ যিবোৰ ৱেবছাইট দিয়া হয় সেই ৱেবছাইটৰ চাৰ্ভাৰবোৰ ডাউন হৈ যায়, যাৰ ফলত আমি বহু সময়লৈকে অপেক্ষাৰত হৈ থাকিব লাগে, আমি ৰিজাল্ট চেক কৰিব নোৱাৰি। কিন্তু আজিৰ এই ভিডিঅ'টোৰ মাধ্যমে মই আপোনালোকক এনেকৈ এটা ট্ৰিক দিম যিটো আপোনালোকে এপ্লাই কৰি থ'লে আপোনালোকে সময় হোৱাৰ লগে লগে অট'মেটিক আপোনালোকে ৰিজাল্টটো পাই যাব আৰু আপোনালোকে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিব নালাগে। তো ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে দেখিব পাৰিছে স্ক্ৰীনত মই এটা এপ্লিকেশ্যনৰ নেম দি দিছোঁ, লগো দি দিছোঁ আৰু সেই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকৰ নেম, আপোনালোকৰ মোবাইল নাম্বাৰ, আপোনালোকৰ ইমেইল আইডি দি আপোনালোকে ৰেজিষ্টাৰ কৰি থৈ দিব। ৰেজিষ্টাৰ কৰি থৈ দিয়াৰ লগে লগে কি হ'ব, আপোনালোকে চাৰ্ভাৰ ডাউন হ'লেও আপোনালোকে এই এপ্লিকেশ্যনটোত আচলতে সোমাব পাৰিব আৰু সেয়া অফিচিয়েল এপ্লিকেশ্যন। আপোনালোকে সেই এপ্লিকেশ্যনত আপোনালোকৰ গোটেই ডিটেইলছ দি থৈ দিব আৰু যেতিয়াই ৰিজাল্টটো ঘোষণা কৰা হ'ব, ৰিজাল্ট ঘোষণা কৰা হোৱাৰ লগে লগে আপোনালোকৰ যিহেতু ডেটাখিনি আপোনালোকে প্ৰিফিল্ড আপোনালোকে পূৰ্বতে ভৰাই থৈছে, তেতিয়া ৰিজাল্টটো আপোনালোকৰ এপ্লিকেশ্যনটোত অট'মেটিক শ্ব' হৈ যাব, আপোনালোকে চাব পাৰিব। চ' আপোনালোকে ভিডিঅ'টোক যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ নিশ্চয় শ্বেয়াৰ কৰি দিব।